ৰাগী এটা ছুপাৰ ফুড হয়। যদি আপুনি এনাৰ্জি ৰিগেইন কৰিব খুজিছে, আইৰণ বঢ়াব খুজিছে, আপুনি মহিলা হয় বা আপোনাৰ ঘৰত সৰু ল'ৰা-ছোৱালী আছে। ৰাগীৰ এই লাড্ডু ৰেচিপি আজি শ্বেয়াৰ কৰিম। য'ত অকল নিউট্ৰিচনৰ কথাই নহয়, ৰাগী লাড্ডু বনোৱাৰ নিয়ম আছে। নহ'লে ই বহুত হাৰ্ডো হ'ব পাৰে আৰু বহুত ছফ্টো হ'ব পাৰে। মই মিষ্টেকছ কেইটা কি কি কৰিব নালাগে সেয়া শ্বেয়াৰ কৰিম। সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাব। এই ৰেচিপিটো অকল আইৰণ ৰিচ নহয়, ই এটা একদম পুষ্টিকৰ ছুপাৰ ফুড বুলি ক'ব পাৰে। এটা লাৰু বহুত এনাৰ্জি দিব পাৰে, বহুত আইৰণ দিব পাৰে, বহুতখিনি আপোনাক শক্তি দিব পাৰে। তাৰ কাৰণে আমি আলমণ্ড আৰু কাজু ৰোষ্ট কৰি লৈছোঁ। আলমণ্ড কাজুৰ বেনিফিটটো মই আপোনালোকক ক'বই নালাগে। কিন্তু এনে খোৱাতকে ডাইৰেক্ট অলপমান ৰোষ্ট কৰি ল'লে ইয়াৰ যিটো নাটছৰ এটা এন্টি নিউট্ৰিয়েণ্ট থাকে সেইটো নোহোৱা হৈ যায়। ইয়াক ৰোষ্ট কৰি কেনে আমি ইয়াক পাউডাৰ বনাই ল'ম। মিক্সিত আপোনালোকে ইয়াক মাৰি ল'ব আৰু এইটো ৰেডি হৈ যাব। এই ৰাগী লাড্ডু ৰেচিপিটো এবাৰ বনাই ৰাখিলে ঠাণ্ডাৰ দিনত ডেইলি যদি এটাও খাব পাৰে তেন্তে বহুতখিনি নিউট্ৰিচন ফুলফিলমেণ্ট হৈ যাব। আমি ইয়াত কিচমিচ এড কৰিছোঁ, কলা কিচমিচ আৰু নৰ্মেল কিচমিচ। কলা কিচমিচৰ বেনিফিট বহুত বেছি হয়, বিশেষকৈ আইৰণ ৰিচ হয়। সেইকাৰণে এইটো আপোনালোকে পাৰিলে এড কৰিব। কলা কিচমিচৰ এটা ডিটেইল ৰেচিপি মই পিছত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে চেনেলটোলৈ টিউন থাকিব। ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আমি গৰম কেৰাহীত ঘি লৈ লৈছোঁ। এই ঘিটো বিলনা ঘি হয়। বিলনা ঘি এটা ছুপাৰ ফুড হয়। ই এটা নৰ্মেল ঘিৰ দৰে নহয়। ইয়াৰ স্পেচিয়েল বেনিফিটছখিনি মই নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম। টিউন থাকিবলৈ নাপাহৰিব। ৰাগী আটাখিনি আমি ৰোষ্ট কৰি ল'ম। ইয়াতে এটা ট্ৰিক আছে এতিয়া। ৰাগী আটাখিনি দিয়াৰ পিছত ইয়াক ৰোষ্ট কৰিব লাগে। কিন্তু মন কৰিব বহুত বেছি ৰোষ্ট নকৰিব। বহুত বেছি ৰোষ্ট কৰিলে ই হাৰ্ড হ'ব পাৰে। চ' যদি আপোনাৰ কোৱান্টিটি ৱাইজ কথা, অলপমান জাষ্ট স্লাইটলি অলপ ৰোষ্ট কৰাৰ পিছত তাত কিচমিচখিনি দি দিব। কিচমিচখিনি আমি বেলেগকে ৰোষ্ট কৰা নাই, ইয়াৰ লগতে ৰোষ্ট কৰি দিছোঁ। ৰাগী আটাক অসমীয়াত মাৰুৱা বুলি কোৱা হয়। ই এটা নতুন খাদ্য নহয় আমাৰ কাৰণে, আগৰ পৰাই আছিলে। কিন্তু ইয়াৰ বেনিফিটখিনি এইখিনি পানী থব মানুহ পাহৰি যায় কেনে বহুত আটা-মাটাৰ বস্তু খাবলৈ আৰম্ভ কৰি দিছে। চ' আকৌ ইয়াক নিউট্ৰিচন চাইন্সে ভাৰতৰ বহুত জেগাত ইয়াক ইউজ কৰা হয়। ই এতিয়াহে ফ'কাছত আহিছে। আমি ইয়াতে গুড় দি দিছোঁ। গুড়ত পানীখিনি দৰকাৰ। অলপমান কম পৰিমাণে পানী দি গুড়খিনি গলাই ল'ম আমি। গুড়ৰ জেগাত আপোনালোকে বেলেগ কি ইউজ কৰিব পাৰে। গুড়ৰ জেগাত আপোনালোকে চেনি ইউজ কৰিব পাৰে যদিও ইয়াৰ লাৰু বাইণ্ডিংটো ভাল নহয়। সেইকাৰণে আমি ইয়াক গুড়ে ব্যৱহাৰ কৰিছোঁ। এই লাড্ডুটো ৰেচিপিটো আপোনাৰ ঠাণ্ডাৰ দিনত বেছি ভালকে আপুনি বেনিফিটছ পাব। গুড়টো ঠাণ্ডাৰ দিনত বেছি কনজিউম কৰিব লাগে। ইয়াতে আৰু এটা কথা আছে, চবচে ডাঙৰ কথা ইয়াতে। মই আপোনালোকক প্ৰথমতে লাড্ডু দেখাইছিলোঁ। তাৰে এটা লাড্ডু হাৰ্ড হৈছিলে, এটা লাড্ডু আপোনাৰ ছফ্ট আছিলে। ইয়াতে এটা ভুল আমি প্ৰথমতে কৰিছোঁ। এয়া হ'ল প্ৰথম যিটো লাৰু পকাইছিলোঁ তাতে আমি গুড়টো বহুত বেছি পকাই লৈছোঁ, মানে বেছি জাল কৰিছোঁ। ঘিটো দিব লাগিব অলপমান ইয়াতে। সেইখিনি ড্ৰাই ফ্ৰুটছখিনি আমি যিটো মিক্সচাৰ বনাইছিলোঁ ন, তাতে আমি ড্ৰাই ফ্ৰুটছৰ মিক্সচাৰখিনি এড কৰি দিম। চ' যিটো ফাৰ্ষ্ট বেটচ আছিলে আমাৰ, তাতে আমি কি কৰিছোঁ, গুড়খিনি যিখিনি আছিলে সেইখিনি বেছি পকোৱা হৈ গৈছে। পকোৱা হৈ যোৱাৰ কাৰণে সি হাৰ্ড হৈ গৈছে। চ' এইটো এটা পইণ্ট আপোনালোকে নোট কৰিব। গুড়খিনি আমাৰ নৰ্মেল লাৰু পিঠা যিটো বনাওঁ সেইটো তিলৰ লাৰু বা নাৰিকলৰ লাৰু তেনেকে ইমান নপকাব। ইমানখিনি পকাৰ দৰকাৰ নাই। আপোনালোকে শ্লাইটলি ইয়াক অলপ টাইম হ'ব দিব, তাৰপিছত ইয়াক ইউজ কৰিব পাৰে। তাৰপিছত নৰ্মেল লাৰুৰ দৰে যেনেকে আটাৰ লাৰুবিলাক বনোৱা হয়, চুজিৰ লাৰু বনোৱা হয়, তাতে মিক্স কৰি দিলে হ'ল। মিক্স কৰি ভালকে লাৰু পকালে হ'ল। কিন্তু চাইজখিনি আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে কেনেকে বনাব খুজিছে। বাট এইটো এটা আপুনি ষ্ট'ৰ কৰিব পাৰে ঠাণ্ডাৰ দিনত এটলিষ্ট 15-20 দিনমান ষ্ট'ৰ কৰি ৰাখিব পাৰে। বাকী আপুনি কিমান সোনকালে শেষ কৰে সেইটো আপোনালোকৰ লগত কথা। এইটো আপুনি লাৰু পকাই ল'লে হ'ল। আমি যিটো ফাৰ্ষ্ট কৰিলোঁ ক'লোৱে সেইটো হাৰ্ড হৈ গৈছে। বা ছেকেণ্ড যিটো কৰিছোঁ তাতে কি কৰিছোঁ, ৰোষ্টটো মোৰ অলপমান বেছি হৈ গৈছিলে। অলপমান কম কৰি ল'লে হ'ল আৰু সোনকালে ভাল পাব, পকোৱা খাব। আৰু আমি গুড়খিনি কমকে পকাই লৈছোঁ। চ' এইটো চাওক, এইটো হ'ল লাষ্ট বেটচটো। ফাৰ্ষ্ট বেটচটো নহয়, লাষ্ট বেটচটো চাওক কেনেকুৱা অলপমান ছফ্ট হৈ আছে। কাৰণ যিটো ৰাগী লাৰু হয়, ৰাগীৰ আটা হয়, সি টেণ্ডেঞ্চি থাকে সি বহুতখিনি পানী চুহি লয়। গুড়খিনি যেতিয়া পকোৱা বেছি হয়, কেণ্ডি লাইক হৈ যায় ন, এইটো আৰু বেছি হাৰ্ড হ'ব ধৰে। চ' এনেকে এইটো যিটো লাৰু হয় চাওক ছফ্ট,
এইটো প্ৰথমতে যিখিনি হাৰ্ড বনাইছিলোঁ সেইটো দেখাত চফ্ট লাগিছিলে যদিও পিছলৈ বহুতখিনি হাৰ্ড হৈ গৈছে। চ' এইখিনি এনেকৈ পকাই লৈছোঁ আৰু আমাৰ যিটো লাৰু হয় একদম পাৱাৰ পেক নিউট্ৰিশ্যন হৈ আছে, চব কিবা আছে। ত' প্ৰেগনেণ্ট লেডিৰ কাৰণে, লেক্টেটিং যোনে গাখীৰ খুৱায়, বাচ্ছাৰ কাৰণে, ৱুমেনৰ কাৰণে, ইভেন ফেট লছতো আপোনালোকে পিৰিয়ডৰ আগে আগে অলপ যদি খায় বেলেগ ক্ৰেভিং নহ'ব। এইটো চফ্ট লাড্ডুটো যিটো মই দেখাইছোঁ, আৰু যিটো সেই চাইডে আছে সেয়া চাওক, দুটা কালাৰ দেখিলে গম পাব, এটা শ্বাইনি হয় আৰু এটা অলপমান মেট ফিনিচিঙৰ হয়। এইটো হাৰ্ডটো হয়, চাওক এটা চাউণ্ড হৈ যায়। এইটো বহুতখিনি হাৰ্ড হয়, কিন্তু এইটো গাখীৰৰ লগত আমি খাই কিনে কৰিছোঁ। এই উইণ্টাৰত আপোনালোকে যাতে এই ৰাগীৰ লাৰুটো বনায় আৰু খায়, বেনিফিটছখিনি বহুত বেছি পাব। কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাব।